रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। যেহেতু আল্লাহে কৈছে ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। গতিকে আল্লাহৰ এই আশাব্যঞ্জক বাক্য ফাঁকিৰ আশাৰে আমিও আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আগবাঢ়িব লৈছোঁ এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 176 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 28 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহাল্লাযীনা আমানু ইন্নামাল মুশরিকুনা নাজাসুন ফালা ইয়াকরাবুল মসজিদিল হারাম বাদা আমিহিম হাজা ওয়া ইন খিফতুম আইলাতান ফাসাউফা ইউগনিকুমুল্লাহু মিন ফাদলিহি ইনশাআ ইন্নাল্লাহা আলিমুন হাকিম। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ ইয়াৰ ডাইমেনশ্যন কিছু সলনি হৈ এক পৃথক দিশলৈ গতি কৰিছে এই আয়াতৰ পৰা। গতিকে আল্লাহে এই আয়াতত কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, বিশ্বাসীসকলক সম্বোধন কৰিছে। ইয়াত কৈছে হে বিশ্বাস আনুতাসকল, ইন্নামা আল মুশরিকুনা নাজাসুন, নিশ্চিতভাৱে এই মুশ্ৰিকসকল আল্লাহৰ লগত অংশীদাৰিত্ব স্থাপন কৰা লোকসকল নাজাসুন, এক ঘৃণনীয়। প্ৰকৃততে এই নাজাস শব্দটি দ্বাৰা মলমূত্ৰ বীৰ্য ইত্যাদিৰ দৰে ঘৃণনীয় বস্তুবোৰক বুজোৱা যায়। গতিকে আল্লাহে বিশ্বাস স্থাপনকাৰীসকলক উদ্দেশ্য কৰি কৈছে সম্বোধন কৰি যে হে বিশ্বাস স্থাপনকাৰীসকল, নিশ্চয় আল্লাহৰ লগত এই অংশীদাৰিত্ব স্থাপন কৰা লোকসকল প্ৰকৃততে ঘৃণনীয় লোক। ফালা ইয়াকৰাবু আল মসজিদিল হাৰাম, গতিকে সিহঁতে যাতে এই মছজিদুল হাৰামৰ কাষলৈও নাহে। বাদা আমিহিম হাজা, সিহঁতৰ এই বৰ্ষটোৰ পাছত, যেহেতু সিহঁতক আল্লাহে ঘৃণনীয় লোক বুলি অভিহিত কৰিছে, গতিকে কৈছে সিহঁতে যাতে সিহঁতৰ এই বৰ্ষটোৰ পাছত সিহঁতে মছজিদুল হাৰামৰ কাষলৈ নাহে। ইয়াকৰাবু ওয়া ইন খিফতুম আইলাতান, বিশ্বাসী লোকসকলক কৈছে ওয়া ইন খিফতুম, যদি তোমালোকৰ সংশয় হয়, যদি তোমালোকে ভয় কৰা, আইলাতান দৰিদ্ৰতাৰ ভয় কৰা, ইহঁত নহাৰ ফলস্বৰূপে যদি তোমালোকৰ আৰ্থিক দিশত কিবা ক্ষতিগ্ৰস্ত হৈ তোমালোকে দৰিদ্ৰতাৰ মুখামুখি হ'ব লগা হ'ব বুলি যদি তোমালোকে ভয় কৰা, ওয়া ইন খিফতুম আইলাতান, তেতিয়া আল্লাহে কৈছে ফাসাউফা ইউগনিকুমুল্লাহু, তেন্তে অতি শীঘ্ৰেই ইউগনিকুমুল্লাহু, আল্লাহে তোমালোকক ধনৱান কৰি দিব, ধনী কৰি দিব। মিন ফাদলিহি, তেখেতৰ কৰুণাৰ দ্বাৰা। ইনশাআ, যদিহে তেখেতে বিচাৰে, ইচ্ছা কৰে। ইন্নাল্লাহা আলিমুন হাকিম, নিশ্চয় আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে এই আয়াতৰ দ্বাৰা আল্লাহে মুশ্ৰিকসকলক এক
একেবাৰে নিকৃষ্টতম ঘৃণনীয় এক লোক বুলি অভিহিত কৰিছে। ইমানেই ঘৃণনীয় যে ইয়াত কৈছে আল্লাহে, যিহেতু তেওঁলোক ঘৃণনীয়, গতিকে সিহঁতৰ এই বৰ্ষটোৰ পাছত সিহঁতে যাতে মছজিদুল হাৰামৰ কাষলৈ নাহে। আৰু এই ক্ষেত্ৰত বিশ্বাসীসকলক কৈছে, সিহঁত নহাৰ ফলস্বৰূপে যদি তোমালোকে দাৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি যদি তোমালোকে ভয় কৰা, সংশয় হয়, তেতিয়া আল্লাহে কৈছে যে অতি শীঘ্ৰেই আল্লাহৰে তেখেতৰ কৰোণাৰ দ্বাৰা তোমালোকক ধনৱান কৰি দিব, যদিহে তেখেতে বিচাৰে। গতিকে এই মুশ্ৰিক লোকসকল মছজিদুল হাৰামত নহা আৰু দৰিদ্ৰতাৰ লগত এটা সম্পৰ্ক আছে। অলপ দহলৈকে যদি চিন্তা কৰি চাওঁ, নিশ্চিতভাৱে সেই সময়ৰ সেই পৰিৱেশৰ সেই স্থানত মছজিদুল হাৰামৰ কাষৰীয়া অঞ্চলসমূহত নিশ্চিতভাৱে অৰ্থনৈতিক দিশটোৰ সৈতে এই মুশ্ৰিক লোকসকল জড়িত হৈ আছিল। গতিকে আল্লাহে কৈছে, যদি সিহঁতে ইয়ালৈ নাহে তেতিয়া তোমালোকৰ অৰ্থনৈতিক দুৰৱস্থা যদি তোমালোকে সংশয় বোধ কৰা, তেতিয়া আল্লাহে কৈছে যদি আল্লাহে ইচ্ছা কৰে তোমালোকক অতি শীঘ্ৰেই ধনৱান কৰি দিব। এইটো আল্লাহৰ বিচাৰ্য। সেইবাবে ইনচাহ, আল্লাহে যিহেতু সকলো জানে, মনৰ ভিতৰত কোনে কেনেকৈ বিচাৰিছে সেই দিশটোৰ ওপৰত বিবেচনা কৰি আল্লাহে যদি ইচ্ছা কৰে ইনচাহ, তেন্তে অতি শীঘ্ৰেই আশ্বস্ত কৰিছে মুমিনসকলক সেই সময়ৰ প্ৰেক্ষাপটত যে তোমালোকে এই দৰিদ্ৰতাৰ সিহঁতি নাহিলে তোমালোকৰ অৰ্থনৈতিক দুৰৱস্থা দৰিদ্ৰ হ'ব বুলি তোমালোকে ভয় নাখাবা। অতি শীঘ্ৰেই আল্লাহে তোমালোকক ধনী কৰি দিব তেখেতৰ কৰোণাৰ দ্বাৰা। কেনেকৈ ধনী কৰে সেইটো আল্লাহৰ বিষয়। আল্লাহে সকলো কাম কৰিবৰ কাৰণে আল্লাহ যিহেতু সক্ষম। গতিকে তাৰ পৰৱৰ্তী আয়াতত কৈছে, কাতিলু আল্লাযিনা লা ইউমিনুনা বিল্লাহি, গতিকে সংগ্ৰাম কৰা, মুখামুখি হোৱা, আল্লাযিনা সেইসকলৰ সৈতে যিসকলে লা ইউমিনুনা বিল্লাহি আল্লাহৰ ওপৰত বিশ্বাস নাৰাখে। মুখেৰে ক'লে নহ'ব, প্ৰকৃত ইন ৰিয়েল চেন্সত আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। গতিকে আল্লাহে কৈছে তোমালোকে সংগ্ৰাম কৰা, মুখামুখি হোৱা সেইসকলৰ সৈতে যিসকলে আল্লাহৰ ওপৰত বিশ্বাস নাৰাখে, ৱালা বিল য়ৌমিল আখিৰি, আৰু আখেৰতৰ দিনটোৰ ওপৰতো যিসকলে বিশ্বাস নকৰে, তেনে লোকসকলৰ বিৰুদ্ধে তোমালোকে সংগ্ৰাম কৰা। আৰু কৈছে ৱালা ইউহাৰ্ৰিমুনা, আৰু সিহঁতে অবৈধ কৰি নলয়, মা হাৰ্ৰামাল্লাহু, যিবোৰক আল্লাহে অবৈধ কৰিছে সেইবোৰক যিসকল লোকে অবৈধ কৰি নলয়, মা হাৰ্ৰামাল্লাহু, যিবোৰ আল্লাহে হাৰাম কৰিছে, ৱা ৰাছুলাহু, আৰু তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা। তাৰ পাছত পুনৰ কৈছে ৱালা ইয়াদিনুনা দিনাল হাক্কি, ৱালা ইয়াদিনুনা, দিনৰ পৰা আহিছে দিন। গতিকে ইয়াত কোৱা গৈছে যে ৱালা ইয়াদিনুনা, আৰু সিহঁতে সেই জীৱন ব্যৱস্থা মানি নচলে, দিন আল হাক্ক, যি সত্য আৰু বাস্তৱ জীৱন ব্যৱস্থা আল্লাহৰ তৰফৰ পৰা আহিছে, তেওঁলোকে সেই জীৱন ব্যৱস্থাক অনুসৰণ কৰি নচলে। মিনাল্লাযিনা উতুল কিতাবা, ইতিমধ্যে যিসকলক কিতাপ দিয়া গৈছিল সিহঁতৰ মাজৰ পৰা, মিনাল্লাযিনা, সেইসকলৰ মাজৰ পৰা, উতুল কিতাবা, যাক ইতিমধ্যে কিতাপ দিয়া গৈছিল। গতিকে এই কোৰাণৰ আগৰ যিসকলক কিতাপ দিয়া গৈছিল সেই লোকসকলৰ চৰিত্ৰ প্ৰকৃততে এই আয়াতত বৰ্ণনা কৰি আল্লাহে বিশ্বাসী লোকসকলক কৈছে, এনে চৰিত্ৰৰ লোকসকলৰ বিৰুদ্ধে তোমালোকে সংগ্ৰামত লিপ্ত হৈ পৰা, হাত্তা, যেতিয়ালৈকে ইউতুনাল জিজিয়াতা,
যি পৰ্যন্ত সিহঁতে পৰিশোধ নকৰে জিজিয়া কৰ, সেই সময়ৰ প্ৰেক্ষাপটত নিশ্চিতভাৱে এই কৰ তাত অৱলম্বন কৰা গৈছিল। গতিকে প্ৰেক্ষাপটৰ লগত সংগতি ৰাখি আল্লাহে কৈছে, যিহেতু উতুল কিতাবা অৰ্থাৎ ইহুদী নাছাৰাসকলৰ বিষয়ে কোৱা গৈছে যে তেওঁলোকৰ বিৰুদ্ধে তোমালোকে সংগ্ৰাম কৰা, যিসকলে আল্লাহৰ ওপৰত বিশ্বাস অনা নাই বা নকৰে, বা পৰকালৰ ওপৰত বিশ্বাস নকৰে, আল্লাহে যিবোৰ বস্তু হাৰাম কৰিছে সেইবোৰ সিহঁতে হাৰাম বুলি মানি নলয়, আৰু আল্লাহৰ দ্বাৰা যি সত্য জীৱন ব্যৱস্থা আহিছে এই কোৰাণৰ মাধ্যমত, তেওঁলোকে তাক পালন নকৰে, তেনে লোকসকলৰ বিৰুদ্ধে মিনাল্লাজিনা উতুল কিতাবা। গতিকে এই অংশৰ দ্বাৰা আমি বুজি পাওঁ যে এই আয়াত প্ৰকৃততে ইহুদী আৰু নাছাৰাসকলৰ বিষয়ে কৈছে। তেতিয়ালৈকে তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম কৰিব কৈছে, হাত্তা যেতিয়ালৈকে ইউতুল জিজিয়াতা, যেতিয়ালৈকে সিহঁতে পৰিশোধ নকৰে জিজিয়া কৰ, আইয়াদিন তেওঁলোকৰ ইচ্ছাৰে, ৱহুম শাগিৰুন, আৰু সিহঁতে যেতিয়ালৈকে বশ্যতা স্বীকাৰ নকৰে, যেতিয়ালৈকে সৰু হৈ নাথাকে, সেই পৰ্যন্ত সিহঁতৰ সৈতে তোমালোকে সংগ্ৰামত লিপ্ত হোৱা, মোকাবিলা কৰা সিহঁতৰ সৈতে। গতিকে ঐতিহাসিক দিশৰ পৰা যদিও ইহুদী আৰু নাছাৰাৰ বিষয়ে প্ৰত্যক্ষভাৱে এই আয়াত কোৱা গৈছে, এই কোৰাণ যিহেতু আমাৰ পাঠ্য, গতিকে এনে দিশসমূহ অৰ্থাৎ আল্লাহৰ ওপৰত বিশ্বাস নকৰা, বা পৰকালৰ ওপৰত বিশ্বাস নকৰা, বা আল্লাহে যাক হাৰাম কৰিছে তাক হাৰাম বুলি স্বীকাৰ কৰি নোলোৱা, আল্লাহৰ দ্বাৰা যি মনোনীত দিন জীৱন ব্যৱস্থা এই কোৰাণৰ মাধ্যমত আহিছে, সেই জীৱন ব্যৱস্থাক যিসকলে আজিও মানি লোৱা নাই, তেখেতসকলৰ বিৰুদ্ধে আল্লাহে সংগ্ৰাম কৰিব কৈছে আজিও। তাৰ পাছত আল্লাহে তেওঁলোকৰ দুখসমূহ পৰ্যায়ক্ৰমে কিয় সংগ্ৰাম কৰিব কৈছে। ইতিমধ্যে কেইটামান দুখৰ বিষয়ে আল্লাহে ইয়াত উল্লেখ কৰিলে, তাৰ পৰৱৰ্তী তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগবোৰ ক্ৰমান্বয়ে আল্লাহে কেনেধৰণে দাঙি ধৰিছে ইয়াত চাওক। ৱাকালাতিল ইয়াহুদু উজাইৰ ইবনাল্লাহি, ৱাকালাতিল ইয়াহুদু ইহুদীসকলে কৈছিল উজাইৰ ইবনাল্লাহি, উজাইৰ আল্লাহৰ পুত্ৰ বুলি তেওঁলোকে কৈছিল। ৱাকালাতিল নাছাৰা, আৰু নাছাৰাসকলে অৰ্থাৎ খ্ৰীষ্টিয়ানসকলে কৈছিল আল মছিহ ইবনাল্লাহি, যে মছিহ আল্লাহৰ পুত্ৰ। এই দুটা গুৰুতৰ অভিযোগ। কিন্তু ইহুদীসকলে উজাইৰক আল্লাহৰ পুত্ৰ বুলি কয়, আৰু নাছাৰাসকলে মছিহক আল্লাহৰ পুত্ৰ বুলি কয়। আৰু এই কথাবোৰ তেওঁলোকে কিয় কয়? যালিকা কাউলুহুম বি আফৱাহিহিম, এইবোৰ সিহঁতৰ মুখৰ কথা, সেই সময়ৰ ইহুদী আৰু নাছাৰাসকলৰ মুখৰ কথা। ইউদাহিউনা কাউলা, সিহঁতে অনুকৰণ কৰে, সিহঁতে ৰিপিট কৰে। আল্লাযিনা কাফাৰু মিন কাবলু, যিসকলে অগ্ৰাহ্য কৰিছিল মিন কাবলু, তাৰ আগতেই, তাৰ মানে ঈসা আলাইহিস সালামৰ সময়ত, সেই সময়ৰ প্ৰেক্ষাপটতেই এই ইহুদী আৰু নাছাৰাসকলে এনেধৰণৰ কথা কৈছিল। আৰু এই কথাবোৰ বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটত, অৰ্থাৎ এই কোৰাণ নাজিল হোৱাৰ সময়ত যিসকল ইহুদী নাছাৰা আছিল, তেওঁলোকৰ বিষয়ে কৈছে যে এইটো তেওঁলোকৰ মুখৰ কথা, আৰু এই মুখৰ কথাটো সিহঁতে অনুসৰণ কৰি চলিছে ইহঁতৰ আগতেই
যিসকলে অগ্ৰাহ্য কৰিছিল তেওঁলোকে কোৱা কথাটো পৰম্পৰাগতভাৱে ইহঁতেও আজি দাবী কৰি আছে যে ইহুদীসকলে কৈছে যে উজৈৰ আল্লাহৰ ল'ৰা আৰু নাছাৰাসকলে কৈছে মাসিহ আল্লাহৰ ল'ৰা। আজিও যে কৈ আছে প্ৰকৃততে সেই পূৰ্বৱৰ্তী যুগতেই তেওঁলোকে কৰা দাবীৰ এক পৰম্পৰাগতভাৱে এই কথাটো চলি আহি আছে। সেই কথাটোৱে ইয়াত কোৱা গৈছে যে ইউদাহিউনা কওলা আল্লাযিনা কাফাৰু মিন কাবলু, ইয়াৰ আগতেই কাতালাহুমুল্লাহু, আল্লাহে সিহঁতক ধ্বংস কৰক। আন্না ইউফাকুনা, কিহত ইহঁতে ঢোকা খাই ঘূৰিছে এনে ধৰণৰ যে অবান্তৰ কিছুমান বিশ্বাস, অবান্তৰ কিছুমান দাবী কৰিছে, কিহত ইহঁতে ঢোকা খাইছে প্ৰকৃততে। তাৰ পৰৱৰ্তী অভিযোগ চাওক, তেওঁলোকে বিষয়ে পুনৰ কৈছে ইত্তাখিজু আহবাৰাহুম ওয়া ৰুহবানাহুম আৰবাবান, সেই ইহুদী আৰু নাছাৰাসকলৰ বিষয়ে কৈছে ইত্তাখিজু, সিহঁতে গ্ৰহণ কৰে, আহবাৰাহুম, সিহঁতৰ সেই সময়ত যিসকল স্পিৰিচুৱেল ধৰ্মীয় নেতা, অৰ্থাৎ আমি সাধাৰণভাৱে বুজিবৰ বাবে পীৰসকলক সিহঁতে গ্ৰহণ কৰিছে, ওয়া ৰুহবানাহুম, আৰু সেই সময়ৰ আলিমসকল বা পুৰোহিতসকল, আমি সাধাৰণভাৱে যদি বুজিবৰ বাবে যদি আমি ইয়াক অনুবাদ কৰোঁ। দ্বিতীয় অভিযোগ আল্লাহে ইয়াত কৈছে যে সেই ইহুদী আৰু নাছাৰাসকলে গ্ৰহণ কৰিছে সেই সময়ৰ পীৰসকলক আৰু আলিমসকলক, আৰবাবান, সিহঁতৰ প্ৰতিপালক হিচাপে, ৰবৰ বহুবচন, আৰবাবান, গতিকে বহুত ৰব সিহঁতৰ, মান্য সিহঁতৰ বহুত, তেওঁলোকৰ স্পিৰিচুৱেল যিসকল ধৰ্মীয় নেতা বা পীৰসকলে বা তেওঁলোকৰ সেই সময়ৰ প্ৰেক্ষাপথৰ আলিমসকলে যি কয় তেওঁলোকে সেইটোৱে মানি লয়, তেওঁলোকৰ মান্য আল্লাহৰ, ইয়াত আহিছে মিন দুনিল্লাহি, আল্লাহৰ উপৰিও। গতিকে আল্লাহৰ উপৰিও সেই ইহুদী নাছাৰাসকলে তেওঁলোকৰ সেই সময়ৰ প্ৰেক্ষাপথৰ যিসকল পীৰ মুৰ্ছিদ আছিল বা আলিম উলেমা আছিল, তেওঁলোককো কি কৰিছিলে, আৰবাবান হিচাপে সিহঁতে গ্ৰহণ কৰিছিলে, অৰ্থাৎ প্ৰতিপালক হিচাপে বা মান্য হিচাপে, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, ওয়াল মাসিহা ইবনে মাৰিয়াম, আৰু মাৰিয়াম পুত্ৰ মাসিকো সিহঁতে ৰব হিচাপে গ্ৰহণ কৰিছিল। ওয়ামা উমিৰু, য'ত আমি আদেশ কৰা নাই, ইল্লা এক্সেপ্ট লিয়াবুদু, যে গোলামী কৰিবৰ বাবে, ইলাহান ৱাহিদান, এজন মান্যৰ গোলামী কৰাৰ বাহিৰে আমি আন কোনো ধৰণৰ বিষয় কথা, এই আৰবাবান অধিক ৰবক গ্ৰহণ কৰিবৰ কাৰণে আমি কেতিয়াও আদেশ কৰা নাই। ওয়ামা উমিৰু ইল্লা এক্সেপ্ট লিয়াবুদু, যে গোলামী কৰিবলৈ, ইলাহান ৱাহিদ, এজন মান্যক, তেওঁলোকে মোৰ দেন ওৱান, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও তেওঁলোকে বহুত ৰবক গ্ৰহণ কৰি লৈছিলে। কোনোবা পীৰে কিবা কথা ক'লে এটা সেই কথাও মানে, কোনোবা আলিমে ক'লেও সেই কথা মানে, মান্য তেওঁলোকৰ বহুত হৈ পৰিছিল। লা ইলাহা ইল্লা হুৱা, লা ইলাহা, তেওঁৰ বাহিৰে কোনো মান্য নাই, ইল্লা হুৱা, এক্সেপ্ট তেওঁ, তেওঁৰ বাহিৰে লা ইলাহা, কোনো ইলাহ নাই, কোনো মান্য নাই, ইল্লা হুৱা, এক্সেপ্ট তেওঁৰ বাহিৰে, অৰ্থাৎ আল্লাহ। সুবহানাহু, তেখেত পবিত্ৰ, আম্মা ইউশ্ৰিকুন, যিবোৰক
তেওঁৰ সৈতে অংশীদাৰ কৰিছে সেইসমূহৰ পৰা আল্লাহ পবিত্ৰ। কেতিয়াও আল্লাহৰ সৈতে শৰীক কাকো কৰিব নোৱাৰে, ৱাহিদ। তাৰ পাছৰ আন এটা অভিযোগ আনিছে, ইউৰিদুনা, আৰু সিহঁতে ইচ্ছা কৰে, বিচাৰে, আন ইউতফিউ নূৰ আল্লাহি, সিহঁতে কি বিচাৰে, যে আন ইউতফিউ নূৰ আল্লাহি, আল্লাহৰ এই নূৰ সিহঁতে নুমুৱাই দিবৰ বাবে, বি আফৱাহিহিম, সিহঁতৰ মুখৰ দ্বাৰা বা মুখৰ ফু মাৰি আল্লাহৰ নূৰ নুমুৱাই দিব সিহঁতে বিচাৰে। ৱায়াবাল্লাহু, আৰু আল্লাহে সিহঁতৰ এই ইচ্ছাক এৰি দিয়ে নিদিয়ে, কেতিয়াও ৰিফিউজ কৰিছে সিহঁতৰ এই ইচ্ছাক। ইল্লা আই ইউতিম্মা নূৰাহু, একচেপ্ট যে ইউতিম্মা, আল্লাহে পূৰ্ণ কৰিবই, নূৰাহু, তেখেতৰ এই নূৰ আলো, ওয়ালাউ কাৰিহাল কাফিৰিন, যদিও এই কাফিৰিন, এই অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰীসকলে যদিও ভাল নাপায়, আল্লাহে তেখেতৰ নূৰ পূৰ্ণ কৰিবই। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ শেষৰ এই আয়াতৰ আমি খুব বুজিব লগা আছে। শাব্দিক দিশৰ পৰা আমি অনুবাদ কৰাৰ চেষ্টা কৰিলোঁ যে আল্লাহৰ নূৰ মুখেৰে ফু মাৰি নুমুৱাই দিব বা মুখেৰে নুমুৱাই দিব। ইয়াক বাস্তৱভাৱে আমি কেনেকে ধৰণে বুজিম? আল্লাহৰ নূৰ আমি ইতিমধ্যে বহুবাৰ পাই আহিছোঁ, আল কোৰআন, কোৰআনক মুখেৰে নুমুৱাই দিব, এইটো কেনেকুৱা ধৰণৰ কথা? এতিয়া বিষয়বস্তুৰ প্ৰসংগ যদি আমি গভীৰতালৈ আমি চিন্তা চৰ্চা কৰি চাওঁ, বা এই আয়াত, যিহেতু আমি সদায় কৈ আছোঁ কোৰআন আমাৰ পাঠ্য, ইয়াৰ প্ৰতিটো বিষয়, প্ৰতিটো ঐতিহাসিক ঘটনাই হওক বা আদেশ নিষেধৰ আয়াতেই হওক, প্ৰতিটো প্ৰকৃততে আমাক কৈ আছে, যিহেতু কোৰআন আমাৰ পাঠ্য হয়, ঐতিহাসিক ঘটনা কেৱল কাহিনী শুনিবৰ কাৰণে আৰু বুজিবৰ কাৰণে আল্লাহে কোৱা নাই। এই নূৰ ফু মাৰি মুখেৰে নুমুৱাই দিয়াৰ বিষয়টো হৈছে যে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো আমি যদি চাওঁ, দিন ইছলামৰ নামত যিমানবোৰ ৱাজ নচিহতত কথা বতৰা হয় বা যিমান ধৰণৰ আমাৰ ধৰ্মীয় নীতিৰে আগুৰি আছে, এই গোটেইবোৰে কি কৰিছে? আল্লাহৰ কিতাপক ঢাকি দিছে। এই অৰ্থ ইয়াৰ পৰা প্ৰকৃততে প্ৰকাশ পাইছে। সেই সময়ত তেওঁলোকে এই প্ৰচেষ্টাই কৰিছিল যে আল্লাহৰ তৰফৰ পৰা নাজিলকৃত কিতাপ কেনেদৰে তাক লুকুৱাই মুখেৰে আন বহুত ধৰণৰ কথা কৈ মানুহ মটিভেট কৰি এই কোৰআনৰ পৰা যাতে আঁতৰাই লৈ যাব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, কোৰআন যিহেতু সন্মুখত লৈ ইয়াক পঢ়াৰ বাবে চেষ্টা কৰিছোঁ, গতিকে কোনো ইয়াৰ কথা গোপন কৰি ৰখাৰ সাহস অন্তত আমাৰ নাই, যাৰ বাবে এই কথাখিনি আমি ক'বলৈ বাধ্য হৈছোঁ। আয়াতটো বুজি পাব লাগিব, আমি তাৰ সাৰমৰ্ম বুজাৰ চেষ্টা কৰিব লাগিব, চিন্তা কৰিব লাগিব আয়াতক লৈ। আমি সদায় কৈ আছোঁ, গতিকে আল্লাহৰ নূৰ মুখেৰে নুমুৱাই দিয়া, শব্দিক দিশৰ পৰা কথা বতৰাবোৰ এনেধৰণে আহিছে। গতিকে মুখেৰে আমি ইমান কথা কৈ আছোঁ, বিভিন্ন ৱাজ মেহফিলত আমি যিমান কথা, কিয় আমাৰ ৱাজ মেহফিলত হাতত আল কোৰআন লৈ এটাৰ পাছত এটা বা কোনোবা এটা বিশেষ চূড়াক কিয় মানুহৰ মাজত প্ৰচাৰ কৰা হোৱা নাই? আমাৰ প্ৰশ্ন, নিশ্চিতভাৱে এই প্ৰশ্ন আহিবই। কিন্তু কি কৰা গৈছে? এই কোৰআনৰ বাহিৰৰ বিভিন্ন মনে সজাই হওক বা যেনে যি প্ৰকাৰৰে নহওক, কোৰআনৰ বাহিৰৰ বুলি আমি কৈ আছোঁ,
বাহিৰৰ কথা বতৰাবোৰ ইমানেই অতিৰঞ্জিত কৰি সমাজক ঢাকি পেলালে, য'ত কোৰাণ নৱেৰ হৈ গ'ল। কোৰাণ নুমাই গ'ল, নূৰ নুমাই গ'ল, মুখৰ কথাৰে নূৰ নুমাই গ'ল। এই দিশটোৱেই প্ৰকৃততে এই আয়াতৰ দ্বাৰা অৰ্থ প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শকবৃন্দ, গভীৰতালৈ আহক, গভীৰতাৰে চিন্তা কৰক। প্ৰতিটো আয়াততে ইনশাআল্লাহ আমি মেছেজ বিচাৰি পাম, যদিহে আমি ইয়াক চিন্তা চৰ্চাৰ আমাৰ আওতাৰ ভিতৰত ৰাখোঁ। গতিকে আল্লাহে কৈছে যে আল্লাহে কিন্তু এইটো কেতিয়াও হ'ব নিদিয়ে, আন ইউতিম্মা নূৰাহু, যে তেখেতে পূৰ্ণ কৰিবই তেখেতৰ নূৰ, নূৰাহু অৰ্থাৎ এই কিতাপ পূৰ্ণ কৰিবই, প্ৰচাৰ কৰাবই। আলহামদুলিল্লাহ, আজি গোটেই পৃথিৱীত হৈ আছে। যুগ যুগ ধৰি এই কোৰাণ কিন্তু লুপ্তপ্ৰায় অৱস্থাত আছিল। আজি চাওক, পৃথিৱীৰ চুকে কোণে কিমানটা ভাষাত ইয়াক এনেধৰণৰ প্ৰচাৰ কাৰ্য চলি আছে। ভিতৰত সোমালে প্ৰত্যেকেই দেখা পাব, জানিব পাৰিব ইনফৰমেশ্যন। গতিকে আল্লাহে ইয়াক কেতিয়াও নুমাব নিদিয়ে। যিমানেই মুখৰ কথা থাকক, আল্লাহৰ নূৰ যেতিয়া প্ৰজ্বলিত হৈ ওলাই আহিব, এই মুখৰ কথা কোনো কামত নাহে। আল্লাহৰ এই নূৰৰ সৈতে মানুহৰ মুখৰ কথাই কেতিয়াও টুক্কৰত আহিবই নোৱাৰে, নেক্সট টু ইম্পচিবল। গতিকে এনেধৰণৰ অৰ্থ এই আয়াতৰ দ্বাৰা আল্লাহে প্ৰকাশ কৰিব বিচাৰিছে। ৱালাউ কাৰিহাল কাফিৰুন, যদিও অগ্ৰাহ্যকাৰী, অবিশ্বাসকাৰী, এই কিতাপ গোপনকাৰীসকলে কাৰিহা, ইয়াক ভাল নাপায়। হুৱাল্লাজি, তেখেতেই সেইজন। আল্লাহৰ বিষয়ে কৈছে। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি আশা কৰিম অলপ মন দি যাতে প্ৰত্যেকেই শুনাৰ আৰু বুজাৰ বাবে চেষ্টা কৰে, যিহেতু আমি সাধাৰণভাৱে যিবোৰ অনুবাদ পাওঁ, এই আয়াতটো যদি আপোনালোকে চায়, এই আয়াতে যি অনুবাদ কৰিছে, প্ৰকৃততে সেই অনুবাদ আমি যদি শাব্দিক দিশৰ পৰা যাওঁ, তাৰ এক কিছু পৃথক এটা ব্যতিক্ৰম অনুবাদ আহিব ইয়াৰ পৰা। গতিকে চাওঁ হওক, ইয়াত কৈছে আল্লাহে হুৱাল্লাজি, তেখেতেই সেইজন, আৰচালা, প্ৰেৰণ কৰিছে, ৰাছুলাহু, তেখেতৰ বাৰ্তাবাহক, বিল হুদা, উইথ দ্য গাইডেন্স, পৰিচালনা পদ্ধতি সহকাৰে। আমি অনুৰোধ কৰিম, খুব শব্দ শব্দ দি আমি আয়াতটো বুজাৰ চেষ্টা কৰিব লাগিব। তেখেতেই সেইজন যি প্ৰেৰণ কৰিছে তেখেতৰ বাৰ্তাবাহক, বিল হুদা, উইথ দ্য গাইডেন্স, তেখেতৰ পৰিচালনা পদ্ধতি সহকাৰে, বিল হুদা ৱা দীনিল হক, আৰু হক, আল্লাহৰ দ্বাৰা মনোনীত দিন, মানুহৰ জীৱন ব্যৱস্থা, আল হক, প্ৰকৃত বাস্তৱ জীৱন ব্যৱস্থা সহকাৰে। দুটা বস্তু ইয়াত উল্লেখ হৈছে। এটা বিল হুদা, উইথ দ্য গাইডেন্স, পৰিচালনা পদ্ধতি সহকাৰে তেখেতক প্ৰেৰণ কৰিছে। তাৰ মানে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৰাণ প্ৰচাৰৰ ক্ষেত্ৰত যি কৰি আছিলে, প্ৰত্যক্ষভাৱে আল্লাহৰ দ্বাৰা পৰিচালিত হৈ আছিল। যিহেতু বিল হুদা, তেখেতক পৰিচালনাৰ সৈতে পঠাইছে। বিল আছে ইয়াত, মন কৰিব, পৰিচালনাৰ সৈতে, ৱা, আৰু দীনিল হক, যে প্ৰকৃত বাস্তৱ আল্লাহৰ দ্বাৰা মনোনীত জীৱন ব্যৱস্থাৰ দিন, লি ইউজহিৰাহু, যাতে এই পৰিচালনা পদ্ধতি আৰু প্ৰকৃত জীৱন ব্যৱস্থাক লি ইউজহিৰাহু, তেখেতে প্ৰকাশ কৰি দেখুৱাব পাৰে, আলা দীনি কুল্লিহি, এই জীৱন ব্যৱস্থাৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত
তেখেতে যাতে প্ৰকাশ কৰি দেখুৱাব পাৰে, সেই উদ্দেশ্যৰে আল্লাহে তেখেতক প্ৰেৰণ কৰিছে। ৱালাউ কাৰিহাল মুশ্ৰিকুন, যদিও এই মুশ্ৰিকসকলে ইয়াক পচন্দ নকৰে, ভাল নাপায়। গতিকে এই আয়াতটোৰ যথেষ্ট ইয়াত গভীৰতালৈ যদি আমি যাওঁ, ইয়াত আমি শব্দগতভাৱে আমি চেষ্টা কৰিলোঁ। পুনৰ কৈছোঁ, হুৱা তেখেত, আল্লাহজি তেখেতেই সেইজন, আৰসালা প্ৰেৰণ কৰিছে, ৰাছুলাহু তেখেতৰ বাৰ্তাবাহক, বিল হুদা পৰিচালনাৰ সৈতে, পৰিচালনা পদ্ধতিৰ সৈতে, হিদায়তৰ সৈতে, ৱা আৰু দীনিল হক, হক প্ৰকৃত বাস্তৱ জীৱন ব্যৱস্থা সহকাৰে তেখেতক প্ৰেৰণ কৰিছে। লি ইউজহিৰা হু, যাতে তেখেতে ইয়াক প্ৰকাশ কৰি দেখুৱাব পাৰে, আলা দীনি কুল্লিহি, এই জীৱন ব্যৱস্থাৰ প্ৰতিটো বিষয় ইয়াৰ ওপৰত তেখেতে প্ৰকাশ কৰি যাতে দেখুৱাব পাৰে। ৱালাউ কাৰিহাল মুশ্ৰিকুন, যদিও এই মুশ্ৰিকসকলে ইয়াক পচন্দ নকৰে। এতিয়া এই আয়াতটো সাধাৰণ অনুবাদে ইছলাম তেখেতক পঠিয়াইছে, ইছলাম ধৰ্মলৈ যাতে পৃথিৱীত থকা সকলোবোৰ ধৰ্মৰ ওপৰত তেখেতে বিজয়ী লাভ কৰে, এনেধৰণৰ কথা নহয়। আল্লাহে চিম্পুল তেখেতৰ এটা মনোনীত জীৱন ব্যৱস্থা ইয়ালৈ পঠিয়াই দিছে বাৰ্তাবাহকৰ মাধ্যমত। কোন ধৰ্মই ক'ত কি কাম কৰি আছে সেইটো আল্লাহৰ লুক আউট নহয়, তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা প্ৰেৰণ কৰিছে, প্ৰচাৰ কৰাইছে, তেখেতৰ দ্বাৰা প্ৰকাশ কৰি দেখুৱাইছে, সেই সময়ত মানুহক আহ্বান জনাইছে। গতিকে যাৰ ইচ্ছা আছে ইয়াক গ্ৰহণ কৰক, যাৰ ইচ্ছা আছে ইয়াক ৰিফিউজ কৰক। আল্লাহৰ আয়াতে কৈ আছে এনেধৰণৰ কথা, ইয়াত কোনো জোৰ জবস্তি নাই। গতিকে যিয়ে আল্লাহৰ এই কিতাপৰ মাধ্যমত আল্লাহৰ দ্বাৰা মনোনীত জীৱন ব্যৱস্থাৰ প্ৰতিটো বিষয়, কুল্লি হি, এই দিন, এই হি দি দিনক বুজাই আছে, জীৱন ব্যৱস্থাক বুজাই আছে। আমি এনালাইচিছ কৰি চাব লাগিব শব্দবোৰ। সেইবাবে আমি কৈছোঁ যে আৰবী সাহিত্যৰ বেছিক ফাণ্ডামেণ্টেলছ যদি আমি প্ৰত্যেকেই কিছু পৰিমাণে হ'লেও শিকা বা বুজাৰ চেষ্টা কৰোঁ, তেন্তে এই কোৰাণ অধ্যয়নত ইনশাআল্লাহ আমাৰ যথেষ্ট সহায় হ'ব। এতিয়া কুল্লি হি, এই হি দি আল্লাহে যি জীৱন ব্যৱস্থা দিছে তাৰ প্ৰতিটো বিষয়ক যাতে তেওঁ প্ৰকাশ কৰি দেখুৱাব পাৰে, সেই উদ্দেশ্য লৈয়ে আল্লাহে বাৰ্তাবাহকক প্ৰেৰণ কৰিছে। এই বাৰ্তাবাহকে কোৰাণ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যিহেতু বিল হুদা, হিদায়তৰ সৈতে পঠিয়াইছে, গতিকে প্ৰত্যক্ষভাৱে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পৰিচালনা কৰি আছে আল্লাহে। আল্লাহৰ পৰিচালনাত তেখেতে এই আল কোৰাণ তেখেতৰ প্ৰতি যি ৱাহি হৈছে, আল্লাহ মানুহৰ মাজত প্ৰচাৰ কৰি আছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, বহুতো গুৰুত্বপূৰ্ণ আয়াত আমি অনুবাদ ও চৰ্চা কৰাৰ আমি চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকেও যাতে বিষয়বস্তুবোৰ চিন্তা চৰ্চা কৰে। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।